পৰ্যটন ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা গুৱাহাটীত নিৰ্মাণ কৰা হ'ব সুবিশাল সন্মিলন কেন্দ্ৰ একালৰ হোটেল ব্ৰহ্মপুত্ৰ অচুকাত নিৰ্মাণ হ'ব এই কেন্দ্ৰ প্ৰস্তাৱিত নিৰ্মাণত ব্যয় হ'ব 260 কোটি টকা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ এক সুসংবাদ পোন প্ৰথমবাৰৰ বাবে অসমত নিৰ্মাণ কৰা হ'ব সন্মিলন কেন্দ্ৰ তথা ৰাজ্যিক অতিথিশালা শুকুৰবাৰে কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ বুকুত অত্যাধুনিক কনভেনশ্যন চেণ্টাৰ হ'ব অতিথিশালা হ'ব এই কথাবিলাক লৈ বহু জল্পনা কল্পনা অসমৰ ৰাইজে কৰি আহিছিল আজি অত্যাধুনিক এটি কনভেনশ্যন চেণ্টাৰ নিৰ্মাণৰ উপলক্ষে আজি আধাৰশিলা স্থাপন কৰা আৰু মোৰ দৃঢ় বিশ্বাস এই কনভেনশ্যন চেণ্টাৰ সম্পূৰ্ণ হৈ উঠিলে দেশ বিদেশৰ যিসকলে গুৱাহাটী ভ্ৰমণ কৰিব বিভিন্ন ৰূপত অহা পৰ্যটকসকলেও এই কনভেনশ্যন চেণ্টাৰৰ পৰা তেখেতসকলেও বিশেষভাৱে লাভান্বিত হ'ব লগতে উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰয়োজন হ'ব অত্যাধুনিক নিৰ্মাণ প্ৰযুক্তি 24 মাহতে সম্পূৰ্ণ হ'ব কেন্দ্ৰটো এই প্ৰকল্পৰ ব্যয় প্ৰায় 260 কোটি টকা হ'ব আৰু ভাৰতৰ বিশিষ্ট কনষ্ট্ৰাকচন কোম্পানী সাপুৰজি পালামজিয়ে এই নিবিদাখন লাভ কৰিছে আৰু এক্সেক্টলি 24 মাহত আমি এই নিৰ্মাণ কাৰ্য সমাপ্ত কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম 21962.74 বৰ্গমিটাৰ এলেকাৰ এই সন্মিলন কেন্দ্ৰ তথা ৰাজ্যিক অতিথিশালাটোত থাকিব মুঠ 95টা কোঠা 3000 আসনযুক্ত বিশাল হল সংবাদ মাধ্যমৰ বাবে থাকিব বিশেষ কোঠা ভিভিআইপিৰ বাবে থাকিব 4টা কোঠা 2টা বৃহৎ সভাগৃহ 300 আসনযুক্ত প্ৰদৰ্শনী প্ৰেক্ষাগৃহ বিশাল অসমত আগতে নথকা কনভেনশ্যন চেণ্টাৰ এটা নিৰ্মাণ হ'ব তাৰ লগত আমি এটা ষ্টেট গেষ্ট হাউচ বনাম য'ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি সকলো ইয়াত আহিলে থাকিব পাৰে এটা ডাঙৰ এক্সিবিশ্যন স্পেচ থাকিব আৰু এক্সিবিশ্যন স্পেচটোৰ ৰাইট আৰু লেফ্ট হেণ্ড ছাইডত 200 মানুহ বহিব পৰা এটা অডিটৰিয়াম বা আমাৰ কনভেনশ্যন চেণ্টাৰ হ'ব ভিভিআইপি সুইটছ আমাৰ 4টা থাকিব আৰু প্ৰেসিডেন্সিয়েল সুইটছ আমাৰ এটা থাকিব আৰু কি থাকিব 500খন গাড়ী ৰাখিব পৰা বিশাল পাৰ্কিং প্লেচ থাকিব ৰেস্তোৰাঁ আৰু জিম থাকিব বিশাল হেলিপেড শুকুৰবাৰে আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ সভাপতি ৰঞ্জিত দাস অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আয়ুক্ত সচিব এম অংগবথু আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ লগতে বহু বিশিষ্ট ব্যক্তি ভিডিঅ জাৰ্নেলিষ্ট আজাহাৰৰ সহযোগত বিচিত্ৰ ৰাজবংশী ৰিপৰ্ট প্ৰাগ নিউজ